হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি চাম ৱৰ্ল্ড জিকেৰ ওপৰত। ৱৰ্ল্ড জিকে এই টপিকটো যথেষ্ট ইম্পৰ্টেণ্ট, যিসকলে আপকামিং DME এক্সাম দিবলৈ গৈ আছে। আৰু DME এক্সামত মেইনলি আমাৰ ফেক্সুৱেল ডাটাবিলাক বেছি আহে আৰু আমাৰ আছাম ৰিলেটেড টপিক বৰ বেছি নাহে, নাইবা আছাম জিকে এইবিলাক বৰ বেছি সোধা দেখা নাযায়। আৰু ৱৰ্ল্ড জিকেৰ ওপৰত এটা ভাল ৱেইটেজ আছে আমাৰ DME এক্সামটোৰ। সেইকাৰণে আজি আমি এটা ভিডিঅ' চিৰিজ আৰম্ভ কৰিছোঁ। আৰু আজি আমি কিছুমান ইম্পৰ্টেণ্ট যিবিলাক ৱৰ্ল্ড জিকেৰ কুৱেশ্যন হ'ব পাৰে পৰীক্ষাত, তাৰ ওপৰত ভিডিঅ' লৈ আনিছোঁ। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো চাওক, হুইচ ইজ দ্য লাৰ্জেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া। প্ৰথম প্ৰশ্নটো সুধিছে মানে মাটিকালি ভিত্তিত পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখন কি? শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হৈ যাব আমাৰ অপশ্যন বি, ৰাছিয়া। এতিয়া চাব, আপোনালোকেতো জানে ৰাছিয়া হ'ল আমাৰ মাটিকালি ভিত্তিত গোটেই পৃথিৱীৰ ভিতৰতে ডাঙৰ দেশ। আপোনালোকক টপ 4খন দেশ সুধি দিব পাৰে। প্ৰথমখন হৈছে আমাৰ ৰাছিয়া, তাৰপিছত আপোনালোকে জানিব লাগে কানাডা। কানাডাখন 2য় নম্বৰ স্থানত আছে। 3 নম্বৰত আছে আমেৰিকা আৰু 4 নম্বৰত আছে চাইনা। এই 4খন দেশ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশ মাটিকালি ভিত্তিত। আৰু জনসংখ্যাৰ ভিত্তিত আটাইতকৈ ডাঙৰ দেশখন কি? সেইখন হৈছে আমাৰ ইণ্ডিয়া, আৰু 2য় স্থানত আছে চাইনা। ঠিক আছে। 2 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ কাউণ্ট্ৰি ফাৰ্ষ্ট লঞ্চ দ্য ছেটেলাইট ইনটু স্পেচ। কুৱেশ্যনটোত সুধিছে যে তলৰ কোনখন দেশে মানে সবাতোকৈ প্ৰথম মহাকাশত ছেটেলাইট পঠিয়াইছিল। ইয়াৰ কাৰণে শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব আমাৰ ৰাছিয়া। আৰু ৰাছিয়াক আগতে ছ'ভিয়েট ইউনিয়ন বুলিও কোৱা হৈছিল, এইটো মনত ৰাখিব। অপশ্যনত ছ'ভিয়েট ইউনিয়নো থাকিব পাৰে। আৰু এই যিটো আমাৰ ছেটেলাইট লঞ্চ কৰিছিল, সেই ছেটেলাইটটোৰ নাম কি আছিল? প্ৰশ্নত সুধি দিব পাৰে। সেই ছেটেলাইটটোৰ নাম আছিল আমাৰ স্পুটনিক 1। কিমান চনত লঞ্চ কৰিছিল? 1957 চনত। ঠিক আছে। নেক্সট আমাৰ 3 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য লাৰ্জেষ্ট ৰেলৱে ষ্টেচন ইন দ্য ৱৰ্ল্ড। মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ যিটো ৰেলৱে ষ্টেচন, সেই ৰেলৱে ষ্টেচনটো কি? এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ অপশ্যন D2, ট্ৰেন্স চাইবেৰিয়ান ৰেলৱে ষ্টেচন। অপশ্যন C2 শুদ্ধ উত্তৰ। অপশ্যন C2 গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল, যিটো আমাৰ নিউয়ৰ্কত আছে। ক্ষমা কৰিব, অলপ মানে অপশ্যনবিলাক চাওঁতে ভুল হৈ গ'ল। ইয়াৰ কাৰণে শুদ্ধ উত্তৰ অপশ্যন C। ঠিক আছে। নেক্সট 4 নম্বৰ কুৱেশ্যন, হুইচ কণ্টিনেণ্ট হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ কাউণ্ট্ৰিজ। মানে কোনখন মহাদেশৰ আটাইতকৈ বেছি দেশ আছে? ইয়াৰ কাৰণে শুদ্ধ উত্তৰ কিন্তু বহুতেই এছিয়া টিক কৰে হা। যিহেতু এছিয়াখন আটাইতকৈ ডাঙৰ মহাদেশ, সেইকাৰণে ভাবে যে এছিয়াত আটাইতকৈ বেছি দেশ থাকিব। কিন্তু ইয়াৰ কাৰণে শুদ্ধ উত্তৰ হ'ব অপশ্যন D, আটাইতকৈ বেছি দেশ আফ্ৰিকা মহাদেশত আছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, কনফিউজিং পইণ্ট, গতিকে মনত ৰাখক। তাৰপিছত ইয়াত দিয়া হৈছে চাওক, আফ্ৰিকাত আছে মুঠ 54খন দেশ, 54। এছিয়াত আছে 48, ইউৰোপত আছে 44, 44, নৰ্থ আমেৰিকাত 23, অষ্ট্ৰেলিয়া নাইবা অচেনিয়া এটাই নাম, তাত আছে 14খন, চাউথ আমেৰিকাত আছে 12খন। এতিয়া আপোনাক কেতিয়াবা সুধি দিব পাৰে যে কোনখন মহাদেশত আটাইতকৈ কম দেশ আছে, তেতিয়াহ'লে শুদ্ধ উত্তৰ অপশ্যন মানে এইটো চাউথ আমেৰিকাটো শুদ্ধ উত্তৰ। আৰু এণ্টাৰ্কটিকাত এখনো দেশ নাই। এণ্টাৰ্কটিকাখন যিহেতু বৰফেৰে আৱৰি থকা এখন মহাদেশ, সেইকাৰণে তাত জনবসতি সম্ভৱ নহয়, আৰু সেইকাৰণে তাত দেশো নাই। ঠিক আছে। নেক্সট 5 নম্বৰ কুৱেশ্যন, হুইচ কাউণ্ট্ৰি হেজ দ্য ৱৰ্ল্ডছ অল্ডেষ্ট নেশ্যনেল ফ্লেগ। মানে কোনখন দেশৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ মানে বেছি পুৰণা ৰাষ্ট্ৰীয় পতাকা আছে? প্ৰশ্নটো হৈছে সেইটো। মানে কোনখন দেশৰ ৰাষ্ট্ৰীয় পতাকাখন আটাইতকৈ পুৰণি, সেইটো কুৱেশ্যন। শুদ্ধ উত্তৰ হ'ব অপশ্যন A, ডেনমাৰ্ক। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, SSCত অহা প্ৰশ্ন। SSCত বহুতবাৰ এই কুৱেশ্যনটো আহিছে। নেক্সট 6 নম্বৰ কুৱেশ্যন, হুইচ ইজ দ্য টলেষ্ট ষ্টেচু অফ দ্য ৱৰ্ল্ড। পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ মূৰ্তিটো কি? শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব আমাৰ এইটো ভাৰততে আছে হা। ভাৰতত আছে, সেইকাৰণে ইম্পৰ্টেণ্ট হৈ যায়। শুদ্ধ উত্তৰ হ'ব অপশ্যন C, ষ্টেচু অফ ইউনিটি। যিটো ইউনিটি ষ্টেচু আছে, সেইটো গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ মূৰ্তি। আৰু ষ্টেচু অফ ইউনিটিৰ বিষয়ে কিছুমান তথ্য মনত ৰাখিব লাগে। ইয়াত দিয়া হৈছে গুজৰাটত আছে, এইটো সকলোৱে জানে কিজানি। আৰু
এই ষ্টেচু অফ ইউনিটিৰ ওপৰত এইবাৰ এডিআৰিটো কুৱেশ্যন সুধিছে, বহুত ইম্পৰ্টেণ্ট টপিক হয় এইটো। গুজৰাটত আছে 182 মিটাৰ, হাইটটো যথেষ্ট ইম্পৰ্টেণ্ট, 182 মিটাৰ হয়। আৰু কোনটো নদীৰ পাৰত আছে বুলি সুধিলে হ'ব নৰ্মদা নদীৰ পাৰত। আৰু এইটো কাক সন্মান দিবৰ কাৰণে বনাইছে, তেওঁ হৈছে আমাৰ চৰ্দাৰ বল্লভভাই পেটেল, ঠিক আছে। নেক্সট 7 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি অফ ৰাছিয়া। এতিয়া দেশৰ মুদ্ৰাবিলাকৰ নাম ইম্পৰ্টেণ্ট হয়, ৰাছিয়াৰ হওক, চাইনাৰ হওক, জাপানৰ হওক, জাপান, ইটালী, এইবিলাক যিবিলাক মানে 197খন গোটেই দেশ আছে, এই 197খন দেশৰে ইম্পৰ্টেণ্ট মুদ্ৰাবিলাক। আৰু ৰাছিয়াৰ মুদ্ৰাৰ নাম হৈছে ৰুবল। এতিয়া ডলাৰটো বহুত দেশত আছে, মেইন হৈছে আমাৰ ইউ এছ এৰ ডলাৰ হয়। দিৰহামটো কি, দিৰহাম হৈছে আমাৰ ইউনাইটেড আৰব ইমিৰেটছ, যিটো আমাৰ UAE বুলি কয়। আৰু ৰুপিয়া হৈছে আমাৰ ইণ্ডোনেছিয়াৰ মুদ্ৰাৰ নাম ৰুপিয়া হয়। নেক্সট 8 নম্বৰ কুৱেশ্যন চাওক, হুইচ ওৱান ইজ দ্য হাইয়েষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ আটাইতকৈ মানে সৰ্বোচ্চ জলপ্ৰপাতটো কি। এতিয়া আমি ৱৰ্ল্ড জিকে চাই আছোঁ যিহেতু ইয়াত পৃথিৱীটো দিয়া হৈছে। এতিয়া আপোনালোকে কমেণ্ট কৰিব যে ভাৰতৰ আটাইতকৈ মানে সৰ্বোচ্চ জলপ্ৰপাতটো কি। ইয়াৰ কাৰণে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, এঞ্জেল ফল। আৰু যিটো এঞ্জেল ফল সেইটো কোনখন দেশত আছে বুলি সুধিলে কি হ'ব, ভেনিজুৱেলা। যিখন ভেনিজুৱেলা দেশ আছে সেই দেশখনত এঞ্জেল ফলটো আছে। নেক্সট 9 নম্বৰ কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক অফ দ্য ৰকি মাউণ্টেইন ৰেঞ্জ। এইখন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক। যিটো আমাৰ ৰকি পৰ্বতমালা আছে, ৰকি পৰ্বতমালা মেইনলি কোনখন মহাদেশত আছে, সেইটো আমাৰ নৰ্থ আমেৰিকা মানে উত্তৰ আমেৰিকা মহাদেশত আছে। কুৱেশ্যনটো সুধিছে যে ৰকি যিখন পৰ্বতমালা তাৰ হাইয়েষ্ট পিকটো কি। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মাউণ্ট এলবাৰ্ট। আৰু ইয়াত ইম্পৰ্টেণ্ট যিবিলাক মাউণ্টেইন ৰেঞ্জ আছে তাত দিয়া হৈছে এছিয়াত মানে কোনখন মহাদেশৰ হাইয়েষ্ট পিকটো কেইটা সেইবিলাক দিয়া হৈছে। এছিয়াৰ হৈছে মাউণ্ট এভাৰেষ্ট, আফ্ৰিকাৰ হৈছে মাউণ্ট কিলিমাঞ্জাৰো, ইউৰোপৰ হৈছে মাউণ্ট এলব্ৰাছ, নৰ্থ আমেৰিকাৰ মাউণ্ট এলবাৰ্ট। মনত ৰাখব, এলব্ৰাছটো হৈছে ইউৰোপৰ আৰু এলবাৰ্টটো হৈছে নৰ্থ আমেৰিকাৰ। আৰু মাউণ্ট একানকাগুৱা হৈছে আমাৰ চাউথ আমেৰিকাৰ, ঠিক আছে। নেক্সট 10 নম্বৰ, হোৱাট ইজ দ্য নেম অফ দ্য পাৰ্লিয়ামেণ্ট অফ ৰাছিয়া। এতিয়া কোনখন দেশৰ পাৰ্লিয়ামেণ্টক কি কোৱা হয় সেইবিলাকো ইম্পৰ্টেণ্ট টপিক হয় পৰীক্ষাৰ কাৰণে। ইয়াত সুধিছে ৰাছিয়াৰ পাৰ্লিয়ামেণ্টখনৰ নাম কি, সেইটো হৈছে আমাৰ ডুমা, অপশ্যন চি, ডুমা হয় ৰাছিয়াৰ। এতিয়া আপোনাক এইবিলাক অপশ্যনবিলাক যে দেখিছে, নেছেট, যিখন ক্নেছেট নাইবা নেছেট বুলি কয়, এইখন হৈছে আমাৰ ইজৰাইলৰ, যথেষ্ট ইম্পৰ্টেণ্ট, ইজৰাইল নিউজত থাকে যুদ্ধ বিগ্ৰহৰ কাৰণে। চৰাখন কিহৰ, চৰা হৈছে আফগানিস্তানৰ পাৰ্লিয়ামেণ্টক চৰা বুলি কয়। আৰু যিখন ডাইটটো কিহৰ, ডাইটটো হৈছে আমাৰ জাপানৰ পাৰ্লিয়ামেণ্টক ডাইট বুলি কয়। তাৰপিছত 11 নম্বৰ কুৱেশ্যন, হোৱাট ৱাজ দ্য অল্ড নেম অফ শ্ৰীলংকা। শ্ৰীলংকাৰ পুৰণি নাম কি। এতিয়া মোটামুটি গোটেই বিশ্বতে 15খনমান এনে দেশ আছে যিবিলাকৰ এটা পুৰণি নাম আছে, মানে সেই দেশবিলাকে নিজৰ দেশৰ নামবিলাক চেঞ্জ কৰি লৈছে। এই কুৱেশ্যনটো সুধিছে যে শ্ৰীলংকাৰ পুৰণি নামটো কি। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, চিয়াম। যিটো চিয়াম দেখিছে অপশ্যন, এই চিয়ামটো আছিল আমাৰ থাইলেণ্ড। বৰ্তমান আপোনালোকে যিখন থাইলেণ্ড বুলি দেশ জানে, থাইলেণ্ডৰ পুৰণি নাম চিয়াম আছিল। বাৰ্মাটো সকলোৱে জানে কিজানি, ম্যানমাৰৰ পুৰণি নাম বাৰ্মা আছিল। নেক্সট 12 নম্বৰ কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ কটন ইন দ্য ৱৰ্ল্ড। বিশ্বৰ ভিতৰত কোনখন দেশে আটাইতকৈ বেছি মানে কটন উৎপাদন কৰে, কপাহ। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ইণ্ডিয়াই কৰে হা। নেক্সট 13 নম্বৰ, হুইচ ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড। মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি। এতিয়া এই কুৱেশ্যনটো এটা কনফিউজিং কুৱেশ্যন হয়। আমাক প্ৰশ্নটো সুধিছে লাৰ্জেষ্ট আইলেণ্ড, ইয়াত একো ৰিভাৰ আইলেণ্ড বুলি কোৱা নাই হা। ৰিভাৰ আইলেণ্ড আৰু আইলেণ্ডৰ মাজত ডিফাৰেঞ্চ আছে। এতিয়া যদি আমাক অকল আইলেণ্ড বুলি কয় তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব গ্ৰীণলেণ্ড। আৰু গ্ৰীণলেণ্ডখন কোনখন দেশৰ এটা পাৰ্ট হয়, সেইটো হৈছে আমাৰ ডেনমাৰ্ক। এই কুৱেশ্যনটো এইবাৰ এডিআৰএত সুধি দিছিল যে যিটো ডেনমাৰ্ক আইলেণ্ড আছে
সেইটো কোনখন দেশৰ আণ্ডাৰত আহি যায় সেইটো হৈছে আমাৰ ডেনমাৰ্ক এতিয়া প্ৰশ্নটোত সোধা মতে শুদ্ধ উত্তৰ হ'ব গ্ৰীণলেণ্ড মই কৈছোঁৱে কাৰণ ৰিভাৰ আইলেণ্ড বুলি ক'লেহে আমাৰ মাজুলী হৈ যাব মানে নদী দ্বীপ আৰু অকল দ্বীপ বুলি ক'লে গ্ৰীণলেণ্ড নেক্সট 14 নম্বৰ কুৱেশ্যন হুইচ কেনেল কানেক্ট আটলাণ্টিক অ'চিয়ান উইথ পেচিফিক অ'চিয়ান এই কুৱেশ্যনটো অসমৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাত মোটামুটি 4-5বাৰমান অহা প্ৰশ্ন ইম্পৰ্টেণ্ট হয় হা আৰু ইয়াৰ কাৰণে শুদ্ধ উত্তৰ হ'ব পানামা কেনেল ঠিক আছে নেক্সট 15 নম্বৰ কুৱেশ্যন হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন এছিয়া মহাদেশৰ মানে আটাইতকৈ ডাঙৰ নাইবা দীঘল নদীখন কি সেইটো হৈছে আমাৰ য়াংষ্টে ৰিভাৰ আৰু যিখন য়াংষ্টে ৰিভাৰ আছে সেইখন চীনৰ এখন নদী হা চাইনা আৰু নীল নদীখনৰ কথা সকলোৱে জানে কিজানি পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী ক'ত আছে আফ্ৰিকাত আছে কংগো আছে আফ্ৰিকাত আৰু মিছিছিপি যিখন নদী সেইখন আছে নৰ্থ আমেৰিকাৰ এখন নদী উত্তৰ আমেৰিকা নেক্সট 16 নম্বৰ কুৱেশ্যন হুইচ ইজ দ্য ডিপেষ্ট লেক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ ভিতৰত আটাইতকৈ মানে গভীৰ হ্ৰদটো কি ইম্পৰ্টেণ্ট কুৱেশ্যন শুদ্ধ উত্তৰ হ'ব লেক বৈকাল আৰু এই বৈকাল হ্ৰদটো অসমীয়াত স্পেলিং এনে হয় বৈকাল হ্ৰদ আৰু এইটো ক'ত আছে ৰাছিয়াত আছে এইটো কুৱেশ্যনো সোধে যে কোনখন দেশত আছে ৰাছিয়া নেক্সট 17 নম্বৰ কুৱেশ্যন দ্য পেইণ্টিং ভাৰ্জিন অফ দ্য ৰকছ ৱাজ দ্য ৱৰ্ক অফ এখন মানে এই যোনটো নাম দেখা পাইছে ভাৰ্জিন অফ দ্য ৰকছ এইখন এখন মানে ছবি হয় নাইবা আৰ্ট এই মানে আৰ্টটো মানে কোনে অংকন কৰিছিল নাইবা পেইণ্ট কৰিছিল শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব লিঅ'নাৰ্ডো দা ভিঞ্চি লিঅ'নাৰ্ডো দা ভিঞ্চিৰ আৰু এখন বিখ্যাত পেইণ্টিং আছে সেইখন হৈছে আমাৰ মনালিছাখন হৈছে এওঁৰ জনপ্ৰিয় এখন ছবি এতিয়া আপোনালোকে গুগল চাৰ্চ কৰি কমেণ্ট কৰিব যে লিঅ'নাৰ্ডো দা ভিঞ্চি কোনখন দেশৰ মানে এগৰাকী আৰ্টিষ্ট আছিল ঠিক আছে নেক্সট 18 নম্বৰ কুৱেশ্যন হুইচ কাউণ্ট্ৰি ষ্টাৰ্টেড গ্ৰীণ ৰিভলিউশ্যন ইন দ্য ৱৰ্ল্ড মানে প্ৰথম ইয়াত ফাৰ্ষ্ট ৱৰ্ড এটা লাগিছিল প্ৰশ্নটোত মানে পৃথিৱীৰ ভিতৰত প্ৰথম কোনে গ্ৰীণ ৰিভলিউশ্যনটো ষ্টাৰ্ট কৰিছিল সেউজ বিপ্লৱ শুদ্ধ উত্তৰ কি শুদ্ধ উত্তৰ হ'ব মেক্সিকো দেশখনে পৃথিৱীৰ ভিতৰত সবাতোকৈ প্ৰথম গ্ৰীণ ৰিভলিউশ্যন আৰম্ভ কৰিছিল এতিয়া আমাৰ যিটো ভাৰতৰ সেউজ বিপ্লৱ সেই সেউজ বিপ্লৱটো আমাৰ মেক্সিকোৰ পৰা কপি কৰা যিটো মেক্সিকোৰ আৰ্হি তাৰ পৰা কপি কৰি ভাৰতে গ্ৰীণ ৰিভলিউশ্যন আনিছে হা এতিয়া ভাৰতৰ গ্ৰীণ ৰিভলিউশ্যনৰ ওপৰত কেইটামান কুৱেশ্যন হ'ব পাৰে আমাৰ ভাৰতৰ গ্ৰীণ ৰিভলিউশ্যনটো আৰম্ভ হৈছিল 1960 চনত এই এটা পইণ্ট প্ৰথম তাৰপিছত এটা কুৱেশ্যন আৰু সোধে যে গ্ৰীণ ৰিভলিউশ্যনৰ পৰা কোনখন ৰাজ্যই সবাতোকৈ বেছি লাভান্বিত হৈছে মানে মষ্ট প্ৰফিটেবল ষ্টেট সেইখন হ'ব পাঞ্জাব তাৰপিছত আৰু এটা কুৱেশ্যন সোধে যে গ্ৰীণ ৰিভলিউশ্যনৰ ফলত নাইবা সেউজ বিপ্লৱৰ ফলত কোনটো শস্যৰ উৎপাদন আটাইতকৈ বেছি তাৰমানে বৃদ্ধি হৈছে সেইটো আবাৰ হুইট মানে যিটো ঘেঁহু হা আৰু এটা কুৱেশ্যন সোধে যে আমাৰ যিটো সেউজ বিপ্লৱ সেইটো কোনগৰাকী প্ৰধানমন্ত্ৰীৰ দিনত আৰম্ভ হৈছিল তেওঁ হ'ব আমাৰ লাল বাহাদুৰ শাস্ত্ৰী ঠিক আছে এইকেইটা হৈছে আমাৰ ইম্পৰ্টেণ্ট পইণ্ট নেক্সট হুইচ চিভিলাইজেশ্যন ইজ ন'ন এজ দ্য বাৰ্থ প্লেচ অফ ডেম'ক্ৰেচি আমাৰ গণতন্ত্ৰৰ জন্মস্থল বুলি কোনখন মানে কোনটো সভ্যতাৰ পৰা মানে গণতন্ত্ৰৰ জন্ম হৈছিল সেইটো কুৱেশ্যন আৰু শুদ্ধ উত্তৰ কি হ'ব গ্ৰীক যিটো আমাৰ এনচিয়েণ্ট গ্ৰীক চিভিলাইজেশ্যন আছিল সেই চিভিলাইজেশ্যনৰ পৰা ডেম'ক্ৰেচি যিটো আমাৰ ছিষ্টেম সেইটোৰ জন্ম হৈছিল ঠিক আছে নেক্সট 20 নম্বৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ষ্টাৰ্টেড ইন হুইচ ইয়াৰ ৱৰ্ল্ড ৱাৰ টপিকটো ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে ডিটেইলছত চাব লাগে আৰু দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল 1939 চনত আৰম্ভ হৈছিল
কেতিয়া এণ্ড হৈছিল সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। নেক্সট 21, হুইচ ইজ দ্য লংগেষ্ট মাউণ্টেইন ৰেঞ্জ অফ দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল মাউণ্টেইন ৰেঞ্জটো কি? শুদ্ধ উত্তৰ হ'ব এণ্ডিছ। আৰু এণ্ডিছটো ক'ত আছে? এণ্ডিছটো আছে আমাৰ চাউথ আমেৰিকা। আমাৰ পৰ্বত পাহাৰৰ ওপৰত যথেষ্ট কুৱেশ্যন এই হেল্থৰ এক্সামত আহে, সেইকাৰণে ইম্পৰ্টেণ্ট। নেক্সট 22 নম্বৰ কুৱেশ্যন, হুইচ কাউণ্ট্ৰি ইজ ন'ন এজ দ্য ককপিট অফ ইউৰোপ? যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ককপিট অফ ইউৰোপ বুলি কোনখন দেশক জনা যায়? সেইটো হৈছে আমাৰ বেলজিয়াম হা। তাৰপিছত 23, হুইচ অফ দ্য ফলোয়িং ইজ অলছ' ন'ন এজ ইটাৰনেল চিটি? ইটাৰনেল চিটি বুলি কোনখনক জনা যায়? ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুতবাৰ আহিছে পৰীক্ষাত। শুদ্ধ উত্তৰ হ'ব ৰোম। আৰু ৰোমখন ক'ত আছে? ইটালীত আছে, হয়নে? নেক্সট 24, এমাজন ৰেইন ফৰেষ্ট লোকেটেড ইন হুইচ কণ্টিনেণ্ট? যিখন আমাৰ এমাজন ৰেইন ফৰেষ্ট আছে ক'ত আছে? এইখন হৈছে আমাৰ চাউথ আমেৰিকাত আছে। আৰু এইখন এখন যথেষ্ট ইম্পৰ্টেণ্ট, কাৰণ আমাৰ যিটো ৱৰ্ল্ডৰ যিটো আমাৰ অক্সিজেন মেইনটেনেঞ্চত মানে এই ৰেইন ফৰেষ্টখনে যথেষ্ট ভূমিকা পালন কৰি আছে। যদি এইখন নোহোৱা হৈ যায় মানে পৃথিৱীৰ এটা গভীৰ প্ৰভাৱ পৰিব, গম পাইছে? নেক্সট 25, ইন হুইচ চেঞ্চুৰী দ্য তাজমহল ৱাজ বিল্ট? তাজমহল যিটো ভাৰতৰ তাজমহল সেইটো কোনটো শতিকাত নিৰ্মাণ কৰা হৈছিল? সেইটো হৈছে আমাৰ 17শ শতিকাত। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। 25টা কুৱেশ্যনেই আনিছিলোঁ আৰু নেক্সট ভিডিঅ' লৈ অহা হ'ব। ধন্যবাদ।